10 দিন হৈ গ'ল প্ৰবঞ্চক চন্দ্ৰ লহকৰৰ সন্ধান উলিওৱাত ব্যৰ্থ সৰুপথাৰৰ স্মাৰ্ট আৰক্ষী। অসম আৰক্ষীৰ নাক কাণ কাটিছে সৰুপথাৰৰ স্মাৰ্ট আৰক্ষী। অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা সৰুপথাৰৰ স্মাৰ্ট আৰক্ষীৰ লাজ লগা কাহিনী। প্ৰবঞ্চক চন্দ্ৰ লহকৰৰ নোম এডালৰো সন্ধান উলিয়াব পৰা নাই সৰুপথাৰৰ স্মাৰ্ট আৰক্ষী। প্ৰবঞ্চক চন্দ্ৰ লহকৰৰ প্ৰসংগত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন SDPO দীপেন পাটৰৰ। প্ৰশ্ন বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ বুলি নিজকে চিনাকি দিয়া চন্দ্ৰ লহকৰ গোট। ঘটনা যোৱা 15 ছেপ্টেম্বৰৰে। কিদৰে মহাপ্ৰবঞ্চক 420 এইটো চন্দ্ৰ লহকৰে সৰুপথাৰত চুপাৰীৰ নামত ব্যৱসায়ৰ পৰা 7 লাখ টকালৈ পলাই গৈছিল সেই বাতৰি আমি প্ৰচাৰ কৰিছিলোঁ। আনকি এইটো চন্দ্ৰ লহকৰে নিজকে বৰপথাৰ আৰক্ষী থানাৰ ইন্সপেক্টৰ বুলি পৰিচয় দি এই ধৰণৰ লুণ্ঠন চলাইছিল সেয়াও আমি জনাইছিলোঁ। যদি পাহৰিছে তেনেহ'লে ভুক্তভোগীৰ মন্তব্য চন্দ্ৰ লহকৰৰ ফোন ৰেকৰ্ডিং পুনৰ এবাৰ শুনি লওঁ। খবৰ দিয়া আনিছে সৰুপথাৰত। ফাৰ্ষ্টত কৈছে বৰপথাৰ, পিছত বৰপথাৰ গৈ পেলাই আনিছে সৰুপথাৰত। সৰুপথাৰ আনি পেলাই এইটো কলেজ ৰুট আছে যে, এই কলেজ ৰুটত লৈ গৈছে। কলেজ ৰুটত লৈ গৈ পেলাই কৰিমগড় যোৱাৰ ৰাস্তাত তাত একটা হোটেল আছে, এইটো হোটেলত ৰুম লৈ দিছে। ৰুম লৈ দি পেলাই তাত আমাক আৰাম কৰিব দিছে। আৰাম কৰাৰ পিছত মানে মালটো কৈছে তাৰ লগৰটো অহাৰ পিছত মালটো দিব। কি ল'বলৈ আহিছিলা? আমি আহিছিলোঁ এইটো লোকেল গাল্ডা চুপাৰী ল'বলৈ আহিছিলোঁ। ক'ৰ পৰা আহিছিলা? আমি আহিছোঁ এই হোমলেণ্ড কেউকু বস্তিৰ পৰা। আৰু লগত কোন আহিছে? লগত আৰু 2জন মানুহ আছে মোৰ এই নগাঁৱৰ। আমি 3টা আহিছিলোঁ। তাৰপিছত ইয়াত ৰুম চুম লৈ দিছে। পিছত তাৰ লগৰটো আহিছে, লগৰটো অহাৰ পিছত পইচা খুজি আছে, পইচা দিব লাগে। তো পইচা টইচা ৰেডি চেডি কৰি পেলাই পইচাটো দি দিলোঁ। কিমান টকা দিলা আৰু কিমান মাল ল'বলৈ আহিছিলা? মাল ল'বলৈ আহিছিলোঁ আমি 31 কুইণ্টেল কিনিছোঁ তাৰ পৰা। লোকেল চুপাৰী? লোকেল চুপাৰী 31 কুইণ্টেল। মাল দেখাই নাই, মালটো সিহঁতে ফুল গ্যাৰাণ্টি লৈছে মালটো আছে বুলি। আমি কৈছোঁ মালটো চাই পেলাই পইচা হা গ্যাৰাণ্টি এইটো ইণ্টা লৈছে আৰু এজন আছে OC বুলি কৈছে, সি OC নহয়, তাৰ নামটো নাজানো। বোলে পইচাটো যিটো দিছোঁ যাক দিছোঁ সেই তাকতো চিনি পাওঁ। পিছত সেই পইচাটো লৈ পেলাই পইচাটো তাক দিব লাগে, এতিয়া পে'মেণ্টটো কৰিব লাগে। কিমান টকা? এই 7.5 লাখ টকা, 6.5 লাখ টকা কেছ দিছোঁ আৰু 50,000 টকা দিছোঁ অনলাইন কৰি। দি পেলাই পিছত আমাৰ লগত বলেৰো এটা আছে, বলেৰো দি পেলাই সিহঁতে 3জন মানুহ গৈ আছে আৰু মোৰ বাইক আছিলে, মই বাইক লৈ পেলাই পিছে গৈ আছোঁ। এই অলপ গৈছে, তাৰপিছত আকৌ ঘূৰি আহি আকৌ এইটো ৰাস্তাত যিটো ৰাস্তাত গৈছে সেইটো ৰাস্তাত আহিছে। তাৰ পৰা আৰু আহি পেলাই ৰখি পেলাই আৰু অলপ গৈছে আৰু ঘূৰি পেলাই সেইফালে ঘূৰি আহিছে সেইফালে যাব। কোন আছে? এইটো ইনটাজ। পইচাটো ইণ্টাৰেষ্ট দিছে? ইনটাজৰ হাতত আছে, সিহঁতৰ 3টা লগত আছে বলেৰো লগত। তো পিছত আগত গৈ পেলাই গাড়ীটো ৰখাই দিছে। গাড়ীটো ৰখাই দি পেলাই কৈ আছে বাইকত যাব যদি তেতিয়াহ'লে কৈ আছে 2জন যাব লাগে, নহ'লে অকলে যাব। তেতিয়া আমাৰ মানে ছাছপেক্টটো পূৰা আহি গ'ল। পইচাটো লৈ ক'লৈকে গৈ আছিলা? পইচাটো লৈ পেলাই তাৰ লগতে যে OC-জন আছে যে OC-জনক দিব গৈ আছে। অচিক কেলৈ দিব? OC-ৰ পইচা দি পেলাই সি পাৰ্টনাৰ বিজনেছ কৰি আছে। এনেকৈ কৈছে? তামোলটো মানে OC-ৰ পইচা দি কিনি পেলাই সি কাটে, মানে কাটা চাটা শুকাৰ কামটো তাৰ ইনটাজৰ। আৰু বেচা সময়ত 2জনেই বেচে। অচিজন ক'ৰ হয় চিনি পোৱা নাই? OC-জনৰ চিনি নাপাওঁ, হ'লে আহিছিলে নি অচি? OC ইয়াত আহিছিলে গাড়ীৰ পৰা নামা নাই তাহি। সেই গাড়ী ব্ৰিজা গাড়ী লৈ আহিছিলে, নতুন গাড়ী, নম্বৰ প্লেট নাই, হোৱাইট কালাৰ ব্ৰেজা গাড়ী। পিছত পইচাটো লৈ পেলাই কৈ আছে বাইকত যাব। তো বাইকত আমি অকলে নাযাওঁ, সেইটো আমাৰ লগত যাৰ এটা আছে, 3টা গৈ আছোঁ মানে তাৰ কৈ আছে না 2জন যাব লাগে, নহ'লে তাৰ অকলে পঠাব লাগে। পিছত আমিতো অকলে নাযাওঁ। পিছত এই OC ছাৰৰ লগত আকৌ ফোন লগাই দিছে। ফোন লগাই পেলাই আমাৰ গাড়ীত মানুহ এজন আছে, সিহঁতৰ 2জনৰ লগতো কথা পাতিছে। বোলে আপোনালোকে কি পইচাটো দিবলৈ ভয় কৰি আছে নেকি? এইটো ৰেকৰ্ডিঙো আছে, এই কথাখিনি যে OC ছাৰে যে ফোন কৰিছে এইখিনি ৰেকৰ্ডিঙো আছে। কৈ আছে আপোনালোকে কি পইচা দিবলৈ ভয় কৰে নেকি? ভয় যদি কৰে তেতিয়াহ'লে আহিব নালাগে, যাওকগৈ। এই যে 7 লাখ টকাটো কাৰ আছিলে? 7 লাখ টকাটো পইচাটো আমাৰেই আছিলে। মানে আপোনাৰ কিমান আছিলে? আমাৰ আছে 3জনৰ মিলা আছে। এতিয়া মানে ইয়াৰ মালটো লৈ যাম যে তোমাৰ কিমান আছে?
আমাৰ এনে 150 মান আছে আৰু সিহঁতৰ সিহঁতৰ বাকীখিনি এইটো কোন কোন হয় নামবিলাক কি হয়? ৰাব্বানী আৰু ৰহমত আলী ক'ৰ ঘৰ তেওঁলোক? ৰূপুই একেই গাঁৱৰে আমাৰ বাইকখন নম্বৰ বাইক লৈ আছিল বাইক লৈ আহিছোঁ বাইক পিছত কি বাইক? পালচাৰ 125 নাম্বাৰ কিমান? নাম্বাৰ AS02 AQ 1678 কোনে লৈ গ'ল এইখন? এই ইণ্টাজে লৈ গ'ল আৰু উচিত লগ পাইছিলে নাই? অচিক পিছত আমি লগ পোৱা নাই ক'ৰ উচিত বুলি কৈছিলে তেওঁ? সেই অচি কোৱা নাই সেই ইন্সপেক্টৰ বুলি কৈছে এইটো হেৰি থানাৰ বৰপথাৰ থানাৰ অচি কোৱা নাই ইন্সপেক্টৰ কৈছে বৰপথাৰ থানা ফটো দেখিলে চিনি পাবা? মানুহজন ফটো দেখিলে চিনি পাম তেতিয়া কি তাৰপিছত আপোনালোকে কেতিয়া গম পালে যে আপোনালোকক ঠগিলে বুলি? ঠগিলে মানে লগে লগে গম পাই গৈছো আমি যেতিয়া মানে এই আমাৰ অকলে যেতিয়া লৈ গৈ আছে সেতিয়াই আমি গম পাই গৈছো মানে এতিয়া এই সেইটো আমাৰ পিছৰ কেইটা সেইকেইটা ফোন কৰি আছো ক'ত আছা বোলে আমি এই আগতে আছো এই গাড়ী ৰখা সি চলাই আছে বাইকটো আমি তাক কৈছো গাড়ীটো ৰখা তাই সি কৈছে নাই অচি ছাৰ ইমাৰ্জেঞ্চি মাতি আছে আৰে গাড়ীটো ৰখা এক মিনিট বুলি কৈ আছো সেই ৰখা নাই পিছত আমি মানে এনেকুৱা হিলাই দিছো মানে গাড়ীটো পৰি যাক আৰু সিও পৰি গ'লেতো কামটো হৈ যায় এতিয়া গাড়ীটো আৰু পৰা নাই ময়ে পৰি গৈছো মই পৰি পেলাই হেলমেট ভাঙি গৈছে মোৰ হেলমেটটো আমাৰ হাতত আছিল হেলমেটটো ভাঙি গৈছে সি আৰু ৰখা নাই সি একদম ডাইৰেক্ট গুচি গ'ল এতিয়া থানাত কেছ দিছে নেকি? থানাত এতিয়া কেছ দিব আহিছো কিমান সময় ঘটনা আছিলে এইটো? এইটো 9:40 9:30 ঠিক এনেকুৱা টাইমত থাকিব এই সন্ধিয়া? সন্ধিয়া আৰু আমি আহাটো ইয়াত ধৰক 1:30 বজাত আহিছো দিনত পইচা কিমান সময়ত দিছিলে? পইচা দিয়াটো এনে 7টা 7:30 বজাত দিছো না 8টা বজাত দিছো পইচা দিয়াটো কেৱল ইমানেই নহয় এই সন্দৰ্ভত ব্যৱসায়ীৰে হোৱা চন্দ্ৰ লহকৰৰ কল ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছে মই ভাবিছিলো যাতে এইটো লগত থাকেই মানে এজন গৈ পেলাই লগত থাকিল হয় হয় সেইটো কাৰণে কৈছো হয় মানে সেইকাৰণে আপুনি চিন্তা কৰিব নালাগে আপোনালোকে ৰুমত থাকক আপোনালোকে এইবিলাক অহা যোৱা কৰি থাকিলে মোক সন্দেহ কৰি ল'ব ন বেলেগে এইটোতো হয় ছাৰ এইটো চব মই আপোনাক কৈছো এডিচনেল এছপি আহি আছে আকৌ যদি ইয়াত গণ্ডগোল হৈ যাব ন আপোনালোকৰ গাড়ীটো দেখিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰো গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰো আপোনালোকৰ আমাৰতো নগাঁৱৰ তেতিয়াহ'লে আপুনি নগাঁও পাৰ্টি ঘূৰি থাকিলে মানুহে গম পাই যাব ন এইটোতো হয় সেইটো আপুনি বুজি পাব লাগে গাড়ী থকা মানুহ ব্যৱসায় কৰা মানুহ জানিব লাগে হয় আপুনি পইচা কিমান দিছে এতিয়া 7 লাখ দিছো 50,000 একাউণ্টত দিছো CFCৰ আৰু 6.5 কেছ দিছো হয় নেকি হয় তেতিয়া মালটো আপোনালোকে কম পাব হা মালটো 31 কুইণ্টলৰ আৰু হয় মালটো কম পাব মালটো কমেই হিচাপ কৰিছো আপোনালোকে গুচি যাব ৰুমত হা হয় ঠিক আছে ছাৰ এইটো কিন্তু আপোনাৰ ওপৰত বিশ্বাস হা নাই আপুনি এইবিলাক চিন্তা নকৰিব আমি আৰু পুলিচৰ মানুহ এইবিলাক হয় জানো আৰু হয় দিয়ক ঠিক আছে হ'ব পিছে অতি লাজৰ কথা এইটো চন্দ্ৰ লহকৰ 15 ছেপ্টেম্বৰতে পলাল আজি কোপতি সন্ধান উলিয়াব নোৱাৰিলে সৰুপথাৰৰ স্মাৰ্ট আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ সৰুপথাৰ আৰক্ষীয়ে তদন্ত কৰি আছে যদিও সেই তদন্ত যি ধৰণে জোৰদাৰ হ'ব লাগিছিল সেয়া হোৱা নাই যোৱা 10টা দিনে তদন্তত কি হৈছে চন্দ্ৰ লহকৰ সন্দৰ্ভত চন্দ্ৰ লহকৰৰ দ্বিতীয় পত্নীক জেৰা কৰিছে যদিও লাভ কৰা নাই কোনো উত্তৰ চন্দ্ৰ লহকৰৰ 2 ঘনিষ্ঠ ব্যক্তিক জেৰা কৰিছে যদিও পোৱা নাই কোনো উত্তৰ চন্দ্ৰ লহকৰ ক'ত কাৰো ওচৰত নাই কোনো তথ্য মুঠতে তদন্তৰ নামত চৰম ব্যৰ্থ হৈছে সৰুপথাৰ আৰক্ষীৰ চকুত ধুলি দি ক'ত লুকাই আছে চন্দ্ৰ লহকৰ পিছে সমগ্ৰ বিষয় এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কিয়নো সাহসীয় দলৰ বহু নেতা মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ বুলি নিজকে চিনাকি দি ফুৰিছিল চন্দ্ৰ লহকৰৰ ঘৰলৈ তথা চন্দ্ৰ লহকৰৰ আন বিশেষ অনুষ্ঠানতো প্ৰায় দেখা পোৱা গৈছিল বহু ৰাজনৈতিক নেতাক সামাজিক মাধ্যমতো চন্দ্ৰ লহকৰে শ্বেয়াৰ কৰি থৈছে ৰাজনৈতিক নেতাৰ সৈতে বহু ফটো তেনেস্থলত ৰাজনৈতিকভাৱে চন্দ্ৰ লহকৰৰ হাত দীঘল মানুহ যে আছিল ৰাজনৈতিক নেতাৰ সৈতে উঠা বহা যে আছিল সেয়া নুই কৰিব নোৱাৰি যাৰ পৰিপ্ৰেক্ষিতত সন্দেহ প্ৰকাশ কৰা হৈছে ৰাজনৈতিকভাৱে হয়তো কাৰোবাৰ আশীৰ্বাদত ৰক্ষণাবেক্ষণ পাই আছে চন্দ্ৰ লহকৰে সেই হেতু সৰুপথাৰৰ স্মাৰ্ট আৰক্ষীয়ে সন্ধান লাভ কৰা নাই আজিলৈকে চন্দ্ৰ লহকৰৰ
কেৱল ইমানেই নহয়, ৰহস্যজনকভাৱে চন্দ্ৰ লহকৰৰ প্ৰসংগত নিজকে আঁতৰত ৰাখিছে সৰুপথাৰ মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে। সাংবাদিকে চন্দ্ৰ লহকৰৰ কথা সুধিলেও মুখ খুলিব নিবিচাৰে দীপেন পাটৰে। জানিব পৰা মতে SDPO দীপেন পাটৰৰ সৈতেও ঘনিষ্ঠতা আছিল হেনো চন্দ্ৰ লহকৰৰ। যা হওক, আজি পৰ্যন্ত চন্দ্ৰ লহকৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো সৰুপথাৰ আৰক্ষীৰ চৰম ব্যৰ্থতা বুলি গণ্য কৰা হৈছে। ৰাইজে কৈছে, যদি সৰুপথাৰ আৰক্ষীয়ে অপৰাধী এটাকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেনেহ'লে কেনেকৈ অপৰাধমুক্ত সৰুপথাৰ নিৰ্মাণ কৰিব সৰুপথাৰ আৰক্ষীয়ে? এনেকৈ হ'লে অপৰাধৰ ঘটনাও যে বাঢ়িব, সেয়াও নুই কৰিব নোৱাৰি। এইখিনিতে আমাৰ ফালৰ পৰাও কৈ থওঁ, যেতিয়ালৈকে সৰুপথাৰ আৰক্ষীয়ে চন্দ্ৰ লহকৰক গ্ৰেপ্তাৰ নকৰে, তেতিয়ালৈকে আমি ধাৰাবাহিকভাৱে সৰুপথাৰ আৰক্ষীৰ ব্যৰ্থতাৰ ছবি ৰাইজক দেখুৱাই যাম। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।